ভাটিয়াপাৰা ৰেভিনিউ ভিলেজৰ পৰা উচ্ছেদিত পৰিয়ালসকলে নদীৰ মাজত এটা চৰৰ মাজত যিটো চৰ পাট্টাৰ আছিলে, যিটো চৰ পাট্টাৰ মাটি আছিলে, সেই মাটিত তেওঁলোকে বসবাস কৰি আছে। তাতেও গৈ DFOই তেওঁলোকক থাকিবলৈ নিদিব, এইসকল অসমৰ বাসিন্দা, এইসকল গোৱালপাৰা জিলাৰ বাসিন্দা। DFO ডাঙৰীয়া মনত ৰাখিব, এইটো আপোনাৰ পৈতৃক সম্পত্তি নহয় গোৱালপাৰা জিলা, যে আপুনি কোনোবাই জীৱন নিৰ্বাহ কৰিবৰ কাৰণে পাট্টাৰ মাটিত নদীৰ মাজত যায় বসবাস কৰি আছে, ল'ৰা ছোৱালীলৈ থিয় হৈ আছে, স্কুল নাই, খোৱা নাই, আজি তেওঁলোকে শুবলৈ ঠাই নাই, বালিৰ চৰৰ মাজত য'ত জীৱ জন্তু বসবাস নকৰে, য'ত এটকাল পানী পোৱা নাই নদীৰ পানীৰ বাহিৰে, সেই ঠাইত মানুহখিনি যায়, তেওঁলোকে আশ্ৰয় লৈছে আৰু তাৰ পৰাও খেদি পঠিওৱাৰ যি চক্ৰান্ত কৰিছে। যদি সেই মানুহখিনিক তাৰ পৰাও খেদি পঠিওৱাৰ কাৰণে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সমগ্ৰ গোৱালপাৰা জিলা কিন্তু স্তব্ধ কৰি দিয়া হ'ব। মই স্পষ্টকৈ আজি ঘোষণা কৰিছো যে আৰু অত্যাচাৰ সহ্য কৰা নহয়। গতিকে মানুহখিনি যি ধৰণে সংস্থাপন দিব লাগে, জিলা আয়ুক্তগৰাকীয়ে সেই ধৰণে সংস্থাপনৰ ব্যৱস্থা কৰক। কাৰণ এইখিনি মানুহ গোৱালপাৰা জিলাৰ বাসিন্দা, এইখিনি মানুহ ইয়াৰে ভোটাৰ হয় আৰু 1947 চনৰ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ 65 মাটিৰ কাগজৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ডকুমেণ্ট তেওঁলোকৰ হাতত আছে। তো তেনেকুৱা মানুহক অত্যাচাৰ যিটো গোৱালপাৰা জিলা প্ৰশাসনে কৰি আছে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত, মুখ্যমন্ত্ৰীৰ আঙুলিত ঘৰত বাচি, ইয়াৰ জবাব কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে পাব লাগিব। আইনগতভাৱে আমি যুঁজিম আৰু এইটো সম্পূৰ্ণ অন্যায়ভাৱে কৰা হৈছে। আৰু এই মানুহখিনিক কাৰণ যি ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে, সম্পূৰ্ণ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। গতিকে আমি পুনৰবাৰ কৈছো যে দহিকটা বনাঞ্চল যি উচ্ছেদৰ নামত যিটো নাটক কৰি, এইটো সম্পূৰ্ণ নাটক কৰা হৈছে। কোনো দহিকটা বনাঞ্চলত উচ্ছেদ হোৱা নাই, সম্পূৰ্ণভাৱে ভাটিয়াপাৰা ৰেভিনিউ ভিলেজত উচ্ছেদ কৰিছে। আৰু পাট্টাৰ মাটিও তাতে আছে, তাতে ৰেভিনিউ খাচো আছে, তাতে আবণ্টিত মাটিও আছে। গতিকে তেনেকুৱা এটা ঠাইত তেওঁলোকে উচ্ছেদ কৰি বীৰত্ব প্ৰদৰ্শন কৰিছে। গতিকে এইবোৰ কাৰ্য বন্ধ হ'ব লাগে আৰু এই উচ্ছেদিত পৰিয়ালসমূহ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে এইখিনি কথা। আৰু এটা কথা আপোনালোকক দেখুৱাই দিছোঁ, চাওক, এইটো হৈছে দাগ নম্বৰ 9। ৰেভিনিউ ভিলেজৰ সম্পূৰ্ণ দাগ নম্বৰ আছে, সম্পূৰ্ণ দাগ নম্বৰ দিয়া আছে ইয়াত। আৰু এই দাগ নম্বৰত থকা মানুহখিনি কোনোবাই পাট্টাত আছে, কোনোবাই ৰেভিনিউ খাচত আছে, কোনোবাই আবণ্টিত মাটিত আছে। আৰু এওঁলোকে সম্পূৰ্ণ চৰকাৰীভাৱে তেওঁলোক চৰকাৰী খাজনাও আজি বহু যুগ ধৰি তেওঁলোকে দি আছে। মই পুনৰবাৰ কৈছো যে কেৱল মাত্ৰ এওঁলোকে ধৰ্মীয় সংখ্যালঘু, কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ বিফলতা উদ্ধাৰ কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰী নিজে উদ্ধাৰ হ'বৰ কাৰণে এই ধৰণে দহিকটা বনাঞ্চলৰ নামত ভাটিয়াপাৰা আপোনাৰ ৰেভিনিউ ভিলেজত উচ্ছেদ কৰা হৈছে। গতিকে এই কাৰ্যবিলাক বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহক এই ধৰণৰ অন্যায় কৰাটো বন্ধ কৰিব লাগে। অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্ট কৰিছো, ৱাল এতিয়া আমাৰ পৃথিৱী পিনে লাগিছে, আমাৰ আৰু যাবলৈ ঠাই নাই। গতিকে আমি সন্মুখত এতিয়া মুখ্যমন্ত্ৰীয়ে যদি এই ধৰণৰ অত্যাচাৰ কৰি থাকে, তেনেহ'লে গণতান্ত্ৰিকভাৱে সন্মুখৰ পৰা আন্দোলন কৰি আমি আমাৰ অধিকাৰ ল'বৰ কাৰণে চেষ্টা কৰিম। আৰু তাত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জগৰীয়া হ'ব, গৃহ বিভাগ জগৰীয়া হ'ব। আমাৰ প্ৰথম কথা এইটো হৈছে আমাৰ গোৱালপাৰা। দ্বিতীয়টো কথা হৈছে